প্ৰথমতে মই মোৰ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ আৰু আজি আমি আলোচনা কৰিম কাৰেক্ট টেন্সৰ বিষয়ে আৰু ইয়াৰ আগতে যদি আপুনি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু লগতে থকা নটিফিকেশ্যন বেলটো টিপি দিবলৈ নাপাহৰিব যাতে মই আপলোড কৰা সকলো ধৰণৰ এডুকেশ্যনেল ভিডিঅ'ৰ নটিফিকেশ্যন আপুনি লাভ কৰে আৰু যিসকলে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিছে তেওঁলোকলৈ অশেষ ধন্যবাদ। প্ৰথম আছে when we arrive he walk in the garden। গতিকে আমি এই বাক্যটোৰ কাৰেক্ট টেন্স কৰিব লাগে, টেন্স কাৰেকশ্যন কৰিব লাগে। গতিকে আমি কেনেধৰণে কৰিম? এই বাক্যটোত when আছে, যদি বাক্যটোত when থাকে তেতিয়া ইয়াত দুটা বাক্য থাকিব, এটা বাক্য past indefinite হ'ব আৰু আনটো বাক্য past continuous tense হ'ব। আৰু আমি ইয়াৰ কাৰণে জানিব লাগিব যে কোনটো বাক্য past indefinite হ'ব আৰু কোনটো বাক্য আমি past continuous tenseত লিখিব লাগিব। আৰু ইয়াৰ কাৰণে আমি এনেধৰণে মনত ৰাখিব পাৰোঁ যে যদি হুৱেনটো বাক্যটোৰ আৰম্ভণিতে থাকে, মানে ইয়াত বাক্যটোৰ আৰম্ভণিতে আছে হুৱেনটো, যদি হুৱেনটো বাক্যৰ আৰম্ভণিতে থাকে তেতিয়া প্ৰথম যিটো বাক্য সেই বাক্যটো পাষ্ট ইনডেফিনিটৰ হ'ব আৰু দ্বিতীয় যিটো বাক্য মানে ইয়াৰ পিছত যিটো বাক্য হ'ব সেইটো পাষ্ট কণ্টিনিউৱাছ টেন্সৰ হ'ব যেতিয়া হুৱেনটো বাক্যটোৰ আৰম্ভণিতে থাকিব। গতিকে এই বাক্যটোৰ হুৱেনটো আৰম্ভণিতে আছে, গতিকে আমি প্ৰথম বাক্যটো পাষ্ট ইনডেফিনিট টেন্সত লিখিব লাগিব। গতিকে পাষ্ট ইনডেফিনিট টেন্সত লিখিবৰ কাৰণে আমি ছাবজেক্টৰ পিছত যিটো ভাৰ্ব থাকিব সেই ভাৰ্বটো ভাৰ্বৰ দ্বিতীয় ফৰ্মলৈ লৈ যাব লাগিব। মানে আমি জানো যে ভাৰ্বৰ তিনিটা ফৰ্ম থাকে, প্ৰেজেণ্ট, পাষ্ট আৰু পাষ্ট পাৰ্টিচিপল। গতিকে আমি সেই ভাৰ্বটো পাষ্টলৈ লৈ যাব লাগিব। গতিকে উই এৰাইভড হ'ব, এৰাইভডটো পাষ্টলৈ নিলে ডি এটা লগ খাব। গতিকে হুৱেন উই এৰাইভড আৰু ইয়াৰ যিটো পিছৰ বাক্য সেই পিছৰ বাক্যটো পাষ্ট কণ্টিনিউৱাছ টেন্সৰ হ'ব আৰু পাষ্ট কণ্টিনিউৱাছ টেন্সৰ যিটো ফৰ্মেশ্যন সেই ফৰ্মেশ্যন অনুসৰি আমি বাক্যটো শুদ্ধ কৰিব লাগিব, মানে টেন্সটো কাৰেক্ট কৰিব লাগিব। গতিকে পাষ্ট কণ্টিনিউৱাছ টেন্সত ছাবজেক্টৰ পিছতে ৱাজ বা ৱেৰ আহে। যদি ছাবজেক্টটো ছিংগুলাৰ নাম্বাৰ হয় অৰ্থাৎ এটাক বুজায় তেতিয়া ৱাজ আহিব, যদি বহুতক বুজায় অৰ্থাৎ প্লুৰেল নাম্বাৰ হয় তেতিয়া ৱেৰ আহিব। গতিকে ইয়াত আছে হিটো একবচন বা এটাক বুজাইছে, গতিকে হিৰ লগত ৱাজ আহিব। যদি বহুতক বুজায় তেতিয়া ৱেৰ আহিব। গতিকে হি ৱাজ আৰু যিটো ভাৰ্ব থাকিব সেই ভাৰ্বটোৰ লগত ING ব্যৱহাৰ কৰিব লাগিব। গতিকে ইয়াত ৱৰ্ক আছে, ৱৰ্কটোৰ লগত ING হ'ব। ভাৰ্বৰ যিটো প্ৰেজেণ্ট ফৰ্ম সেই প্ৰেজেণ্ট ফৰ্মৰ লগত ING হ'ব। গতিকে হ'ব when we arrived he was working in the garden। ইয়াৰ পিছত আছে when we went to his house he read a book। গতিকে এই বাক্যটোত আৰম্ভণিতে হুৱেনটো আছে, গতিকে প্ৰথম যিটো বাক্য সেই বাক্যটো হ'ব পাষ্ট ইনডেফিনিট টেন্সৰ আৰু যিটো পিছৰ বাক্য আছে সেই বাক্যটো হ'ব পাষ্ট কণ্টিনিউৱাছ টেন্সৰ। আৰু ইয়াত প্ৰথম বাক্যটো পাষ্ট ইনডেফিনিট টেন্সতে আছে, আমাক দ্বিতীয় বাক্যটো কাৰেক্ট কৰিবলৈ দিয়া আছে। গতিকে আমি দ্বিতীয় বাক্য যিটো হ'ব সেই বাক্যটো আমি পাষ্ট কণ্টিনিউৱাছ টেন্সত লিখিব লাগিব। গতিকে when we went to his house he was reading a book। ইয়াৰ পিছত আহিলে I go to the market when I meet the man। আগৰ বাক্য দুটাত হুৱেনটো বাক্যটোৰ আৰম্ভণিতে আছিলে, কিন্তু এতিয়া হুৱেনটো বাক্য দুটাৰ মাজত আছে। যদি হুৱেনটো বাক্য দুটাৰ মাজত থাকে তেতিয়া প্ৰথম যিটো বাক্য হুৱেনৰ আগত থকা যিটো বাক্য মানে প্ৰথম যিটো বাক্য সেই বাক্যটো পাষ্ট কণ্টিনিউৱাছ টেন্সৰ হ'ব আৰু যিটো পিছৰ বাক্য সেই বাক্যটো পাষ্ট ইনডেফিনিট টেন্সৰ হ'ব। গতিকে প্ৰথম বাক্যটো আমাৰ কাৰেক্ট কৰিবলৈ দিয়া আছে, গতিকে প্ৰথম বাক্যটো আমি পাষ্ট কণ্টিনিউৱাছ টেন্সত কাৰেক্ট কৰিব লাগিব কাৰণ হুৱেনটো মাজত আছে। গতিকে হুৱেনটো মাজত থাকিলে প্ৰথমটো পাষ্ট কণ্টিনিউৱাছ আৰু দ্বিতীয়টো পাষ্ট ইনডেফিনিট। গতিকে হ'ব I was going to the market when I meet the man। ইয়াৰ পিছত আছে the man work in the field when he went to meet him। গতিকে এই বাক্যটোতো হুৱেনটো মাজত আছে, গতিকে প্ৰথম বাক্যটো পাষ্ট কণ্টিনিউৱাছ টেন্সৰ হ'ব। গতিকে the man was working in the field when he went to meet him। ইয়াৰ পিছত আছে when he came to the party it be all over। এই বাক্যটোত হুৱেন আছে আৰু ব্ৰেকেটৰ ভিতৰত বি আছে। যদি আমাক কাৰেক্ট টেন্স কৰিবলৈ দিয়া চেণ্টেন্সটোৰ কাৰেক্ট টেন্স কৰিবলৈ দিয়া যিটো বাক্য সেই বাক্যটোৰ যদি হুৱেন থাকে আৰু ব্ৰেকেটত বি থাকে তেতিয়া আমি বিৰ সলনি ৱাজ বা ৱেৰ ব্যৱহাৰ কৰিব লাগিব। যদি ছাবজেক্টটো ছিংগুলাৰ নাম্বাৰ হয় অৰ্থাৎ এটাক বুজায় তেতিয়া আমি বিৰ সলনি ৱাজ ব্যৱহাৰ কৰিম আৰু যদি ছাবজেক্টটো প্লুৰেল নাম্বাৰ হয় অৰ্থাৎ বহুতক বুজায় তেতিয়া আমি বিৰ সলনি ৱেৰ ব্যৱহাৰ কৰিম। গতিকে ইয়াৰ ছাবজেক্টটো ইট আৰু ইটটো ছিংগুলাৰ নাম্বাৰ এটাক বুজাইছে, গতিকে ইটৰ পিছত আমি বিৰ সলনি ৱাজ ব্যৱহাৰ কৰিম। when he came to the party it was all over। আকৌ যদি বাক্যটোত while থাকে তেতিয়াও আমি এটা বাক্য পাষ্ট ইনডেফিনিট আৰু আনটো বাক্য পাষ্ট কণ্টিনিউৱাছ টেন্সত লিখিব লাগে। আৰু ইয়াত আমি কোনটো বাক্য পাষ্ট কণ্টিনিউৱাছ টেন্সত লিখিব লাগিব, যিটো বাক্যৰ আগত while থাকিব আমি সেই বাক্যটো পাষ্ট কণ্টিনিউৱাছ টেন্সত লিখিব লাগিব। গতিকে এই বাক্যটোত while he walk across the road, গতিকে he walk across the road এই বাক্যটোৰ আগত while আছে, গতিকে আমি
এই বাক্যটো পাষ্ট কণ্টিনিউয়াছ টেন্সত লিখিব লাগিব গতিকে পাষ্ট কণ্টিনিউয়াছ টেন্সত লিখিবৰ কাৰণে হিৰ পিছত ৱাজ বা ৱেৰ আহিব গতিকে হিটো একবচনৰ কাৰণে ৱাজ আহিব আৰু ভাৰ্বটোৰ লগত আইএনজি আহিব গতিকে এ কাৰ হিট দ্য অল্ড মেন while he was walking across the road ইয়াৰ পিছত আছে if it rain I shall not go out যদি বাক্যটোত if থাকে তেতিয়া এটা বাক্য প্ৰেজেন্ট ইনডেফিনিট হ'ব আৰু আনটো বাক্য ফিউচাৰ ইনডেফিনিট টেন্সৰ হ'ব গতিকে if it rain এই বাক্যটো প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ হ'ব আৰু প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ যদি সাবজেক্টটো থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ হয় তেতিয়া আমি ভাৰ্বৰ লগত s বা es ব্যৱহাৰ কৰিব লাগে গতিকে এটো ইটটো থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ গতিকে ইয়াৰ সাবজেক্টটো থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ গতিকে আমি ভাৰ্বৰ লগত s এটা যোগ কৰিব লগা হৈছে গতিকে if it rains I shall not go out আৰু যদি বাক্যটোত if থাকে আৰু এটা বাক্যত would থাকে আৰু আনটো বাক্যৰ যদি ব্ৰেকেটত আমি বিৰ হলনি ব্যৱহাৰ কৰিব লগা হয় তেতিয়া আমি বিৰ হলনি were ব্যৱহাৰ কৰিব লাগিব গতিকে এই বাক্যটোত if আছে আৰু যেটো পিছৰ বাক্য সেই পিছৰ বাক্যটোত would আছে গতিকে আমি ব্ৰেকেটৰ ভিতৰত থকা বিৰ হলনি আমি were ব্যৱহাৰ কৰিম যিকোনো পাৰ্সনৰ কাৰণে যিকোনো সাবজেক্টৰ কাৰণে আমি বি ব্যৱহাৰ কৰিম সাবজেক্টটো যিয়ে নহওক লাগিলে আমি বিৰ হলনি were ব্যৱহাৰ কৰিব লাগিব আৰু ইংৰাজীৰ এনে ধৰণৰ বাক্যবোৰ কণ্ডিশনেল টেন্সৰ অন্তৰ্ভুক্ত যেটো কেৱল কল্পনাহে কৰিব পাৰি কেতিয়াও সম্ভৱ হ'ব নোৱাৰে আৰু তেতিয়া আমি ব্ৰেকেটৰ ভিতৰত থকা বিৰ হলনি were ব্যৱহাৰ কৰিব লাগিব if I were a bird I would fly in the sky গতে যদি মই এটা চৰাই হলহেতেন মই আকাশত উৰিলোহেতেন কিন্তু চৰাই হোৱা আৰু আকাশত উৰা এটো সম্ভৱ হ'ব নোৱাৰে কেৱল কল্পনাহে কৰিব পাৰি আৰু যদি আপুনি কণ্ডিশনেল টেন্সৰ ওপৰত মোৰ পৰা এটা ভিডিও বিচাৰে তেন্তে কমেন্ট বক্সত কমেন্ট কৰি জনাওক আকৌ যদি বাক্যটোত if থাকে আৰু এটা বাক্যত would have থাকে আৰু ব্ৰেকেটৰ ভিতৰত বি থাকে তেতিয়া আমি বিৰ হলনি had been ব্যৱহাৰ কৰিব লাগিব আগত যদি অকল would থাকে তেতিয়া আমি were ব্যৱহাৰ কৰিব লাগিব আৰু যদি would have থাকে তেতিয়া আমি বিৰ হলনি had been ব্যৱহাৰ কৰিব লাগিব গতিকে এই বাক্যটোত if আছে আৰু পিছৰ বাক্যটোত would have আছে তেতিয়া আমি বিৰ হলনি had been ব্যৱহাৰ কৰিব লাগিব গতিকে if I had been you I would not have accepted the money কিন্তু যদি বাক্যটোত if থাকে আৰু এটা বাক্যত would have থাকে আৰু আনটো বাক্যৰ ব্ৰেকেটত এটা ভাৰ্ব দিয়া থাকে তেতিয়া আমি সেই সেন্টেন্সটো past perfect tenseত কাৰেক্ট কৰিব লাগিব গতিকে I received the news এটো আমি past perfect tenseত লিখিব লাগিব গতিকে past perfect tenseত লিখিবৰ কাৰণে সাবজেক্টৰ পিছতে had আহিব গতিকে if I had তাৰ পিছত যেটো ভাৰ্ব থাকিব সেই ভাৰ্বটো একেবাৰে past participle ফৰ্মলৈ লৈ যাব লাগিব ভাৰ্বৰ একেবাৰে শেষৰ ফৰ্মটোলৈ 3 নম্বৰ ফৰ্মটোলৈ লৈ যাব লাগিব গতিকে received to past participle লৈ নিলে হ'ব ডি এটা লগ হ'ব received গতিকে if I had received the news I would have contacted you আকৌ যদি বাক্যটোত আফটাৰ থাকে তেতিয়া এটা বাক্য এটা সেন্টেন্স পাষ্ট ইনডেফিনিট টেন্সৰ হয় আৰু আনটো সেন্টেন্স পাষ্ট পাৰফেক্ট টেন্সৰ হয় গতিকে আফটাৰ থাকিলে কোনটো বাক্য পাষ্ট ইনডেফিনিট আৰু কোনটো বাক্য পাষ্ট পাৰফেক্ট টেন্সৰ হয় আমি কেনে ধৰণে গম পাম যদি আফটাৰটো বাক্যটোৰ আৰম্ভণিতে থাকে মানে প্ৰথমতে যদি আফটাৰটো থাকে তেতিয়া যেটো প্ৰথম বাক্য সেই প্ৰথম বাক্যটো পাষ্ট পাৰফেক্ট টেন্সৰ হ'ব আৰু যেটো দ্বিতীয় বাক্য সেই দ্বিতীয় বাক্যটো পাষ্ট ইনডেফিনিট টেন্সৰ হ'ব গতিকে এই বাক্যটোৰ প্ৰথমতে আফটাৰ আছে গতিকে আফটাৰটো প্ৰথমতে আছে গতিকে প্ৰথম বাক্যটো পাষ্ট পাৰফেক্ট টেন্সৰ হ'ব গতিকে পাষ্ট পাৰফেক্ট টেন্সৰ হ'লে উই পিছত সাবজেক্টৰ পিছত হেড আহিব আৰু ভাৰ্বটো পাষ্ট পাৰ্টিসিপল হ'ব গতিকে আফটাৰ উই হেড ৰিচড দ্য মেথছ ষ্টাৰ্টেড আকৌ যদি আফটাৰটো বাক্য দুটাৰ মাজত থাকে তেতিয়া যেটো প্ৰথম বাক্য সেই প্ৰথম বাক্যটো পাষ্ট ইনডেফিনিট টেন্সৰ হ'ব আৰু যেটো পিছৰ বাক্য সেই পিছৰ বাক্যটো হ'ব পাষ্ট পাৰফেক্ট টেন্সৰ যদি আফটাৰটো বাক্য দুটাৰ মাজত থাকে তেতিয়া আৰু এই বাক্যটোৰ আফটাৰটো বাক্য দুটাৰ মাজত আছে গতিকে আমি প্ৰথম যেটো বাক্য সেই বাক্যটো পাষ্ট ইনডেফিনিট টেন্সত কাৰেক্ট কৰিব লাগিব আৰু পাষ্ট ইনডেফিনিট টেন্সত কাৰেক্ট কৰিবৰ কাৰণে আমি ভাৰ্বটো পাষ্টলৈ লৈ গলে হ'ল পাষ্টৰ ফৰ্মলৈ লৈ গলে হ'ল গতিকে ৰিঙৰ যেটো পাষ্ট ফৰ্ম সেই পাষ্ট ফৰ্মটো হ'ব ৰিং ৰেং মানে 2 নম্বৰ ফৰ্মটো গতিকে দি বেল ৰেং তাৰ পিছত পিছৰ বাক্যটো পাষ্ট পাৰফেক্ট টেন্সত কৰিব লাগিব গতিকে সাবজেক্টৰ পিছত হেড আহিব উই পিছত হেড আহিব তাৰ পিছত ভাৰ্বটো পাষ্ট পাৰ্টিসিপললৈ লৈ যাব লাগিব মানে একেবাৰে 3 নম্বৰ ফৰ্মলৈ গতিকে উই হেড ৰিচ দা স্কুল গতিকে দা বেল ৰেং আফটাৰ উই হেড ৰিচ দা স্কুল আকৌ যদি বাক্যটোত বিফৰ থাকে তেতিয়াও এটা বাক্য পাষ্ট ইনডেফিনিট আৰু এটা বাক্য পাষ্ট পাৰফেক্ট টেন্সৰ হয় আৰু বিফৰ থাকিলে বাক্যটোত বিফৰ থাকিলে কোনটো বাক্য পাষ্ট ইনডেফিনিট আৰু কোনটো বাক্য পাষ্ট পাৰফেক্ট টেন্সৰ হ'ব যদি বিফৰটো বাক্যটোৰ আৰম্ভণিতে থাকে
তেতিয়া প্ৰথম যিটো বাক্য সেই বাক্যটো পাষ্ট ইনডেফিনিট টেন্সৰ হ'ব আৰু যিটো পিছৰ বাক্য সেই পিছৰ বাক্যটো হ'ব পাষ্ট পাৰফেক্ট টেন্সৰ যদি বাক্যটোৰ আৰম্ভণিতে বিফৰ থাকে তেতিয়া গতিকে এই বাক্যটো কাৰেক্ট কৰিলে হ'ব বিফৰ উই ৰিচ দ্য হোম ইট হেড বিগান টু ৰেইন আকৌ যদি বিফৰটো বাক্য দুটাৰ মাজত থাকে তেতিয়া প্ৰথম যিটো বাক্য সেই বাক্যটো পাষ্ট পাৰফেক্ট টেন্সৰ হ'ব আৰু যিটো পিছৰ বাক্য সেই পিছৰ বাক্যটো হ'ব পাষ্ট ইনডেফিনিট টেন্সৰ গতিকে ইয়াত বিফৰটো মাজত আছে গতিকে এই বাক্যটো যদি আমি কাৰেক্ট কৰোঁ তেতিয়া হ'ব দ্য থিফ হেড ৰান এৱে বিফৰ দ্য পুলিচ চ' হিম আকৌ যদি বাক্যটোত ইট ইজ টাইম থাকে তেতিয়া আমি বাক্যটো পাষ্ট ইনডেফিনিট টেন্সত কাৰেক্ট কৰিব লাগিব গতিকে ইয়াত ইট ইজ টাইম আছে গতিকে আমি বাক্যটো পাষ্ট ইনডেফিনিট টেন্সত কাৰেক্ট কৰিব লাগিব আৰু পাষ্ট ইনডেফিনিট টেন্সত কাৰেক্ট কৰিবৰ কাৰণে ভাৰ্বটো পাষ্টলৈ লৈ গ'লেই হ'ব গতিকে ইট ইজ টাইম উই গো আছে গতিকে গ'টো আমি পাষ্টলৈ লৈ যাম ৱেণ্ট হ'ব গতিকে ইট ইজ টাইম উই ৱেণ্ট হোম হি বিহেভছ এজ ইফ হি ন' এভৰিথিং আকৌ যদি বাক্যটোত এজ ইফ থাকে তেতিয়া আমি বাক্যটো পাষ্ট ইনডেফিনিট টেন্সত কাৰেক্ট কৰিব লাগে গতিকে এইটো হ'ব হি বিহেভছ এজ ইফ হি নিউ এভৰিথিং আৰু ইয়াৰ পিছৰটো একেধৰণে হ'ব যদি উইচ থাকে তেতিয়াও আমি ভাৰ্বটো পাষ্টলৈ লৈ গ'লে হ'ব গতিকে আই উইচ আই কুড হেল্প ইউ যদি ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব আৰু কমেণ্ট কৰি জনাবলৈ নাপাহৰিব